মই মৃণাল ভাগৱতী মোৰ এই ভিডিঅ'টোত মই আজি ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তোমালোকৰ গণিতৰ পাঠ্যপুথিৰ অনুশীলনী 7.2ৰ বিষয়ে আলোচনা কৰিম। কিন্তু অনুশীলনী 7.2ৰ অংকবিলাক কৰাৰ আগতে কিছু কথা তোমালোকে জানিব লাগিব আৰু সেই কথাখিনি কিতাপত দিয়া আছে। আৰু তোমালোকৰ কিতাপত ত্ৰিভুজৰ কেইটামান ধৰ্ম বুলি লিখা আছে, চোৱা ইয়াতে এই কথাখিনি জানিব লাগিব। এতিয়া আহো কি কথা তোমালোকক ইয়াতে কোৱা হৈছে। আচ্ছা, এতিয়া চোৱা এই উপপাদ্যটো চোৱা। এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান। চিত্ৰত তোমালোকে এটা ত্ৰিভুজ দেখা পাইছা ABC। ABC ত্ৰিভুজটোৰ AB বাহুডাল AC বাহুৰ সৈতে সমান। গতিকে এই ত্ৰিভুজটোক আমি সমদ্বিবাহু ত্ৰিভুজ বুলি ক'ব পাৰোঁ, যিহেতু ইয়াৰ দুডাল বাহু সমান। এতিয়া আমি যদি চাওঁ AB বাহুৰ বিপৰীত পিনে কোনটো কোণ আছে? এই C কোণটো আছে, বিপৰীত পিনে মানে উল্টা ফালে। আৰু AC বাহুৰ বিপৰীত পিনে কোনটো কোণ আছে? B কোণটো আছে। গতিকে এই কোণ দুটাও এইটো উপপাদ্যমতে কি হ'ব বুলি কৈছে? সমান হ'ব বুলি কৈছে। গতিকে কি গম পালা তোমালোকে? যে এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা কি হ'ব? সমান হ'ব। তাৰমানে আমাৰ যদি AB = AC হয়, তেতিয়াহ'লে এংগল B = এংগল C বুলি আমি ক'ব পাৰিম। বা ইয়াৰ বিপৰীতটো সত্য। ইয়াৰ বিপৰীতটো হ'লে কি হ'ব? এইটো এটা ত্ৰিভুজ লৈছোঁ মই PQR, য'ত আমি জানো যে এংগল Q = এংগল R। এংগল Q = এংগল R। যদি এইটো হয়, তেতিয়াহ'লে ইয়াৰ বিপৰীত বাহুবিলাক সমান। অৰ্থাৎ Qৰ বিপৰীতত কোনটো আছে? PR। আৰু R কোণৰ বিপৰীত পিনে কোনটো আছে? PQ। তাৰমানে PQ আৰু PR বাহু দুডাল সমান হ'ব। তেনেহ'লে দুইটাই সত্য। এতিয়া আহা আমি অনুশীলনী 7.2ৰ 2 নম্বৰ অংকটো চাই লওঁ কি দিছে তোমালোকক। আচ্ছা, মই 2 নম্বৰ অংকটো উলিয়াই লৈছোঁ। তোমালোকৰ 2 নম্বৰ অংকটোত এটা চিত্ৰ দিয়া আছে। এইটো চিত্ৰ মই বহীৰ পাতত এই চিত্ৰটো আগতীয়াকৈ আঁকি লৈছোঁ। এতিয়া আমি কেনেকৈ সমাধান কৰে চাওঁ। চোৱা, প্ৰশ্নটোত তোমালোকক কি দিছে? যে ABC এটা ত্ৰিভুজ দিছে। ABC এটা ত্ৰিভুজ আৰু AD BCৰ লম্ব সমদ্বিখণ্ডক। ABC ত্ৰিভুজ, AD BCৰ কি? লম্ব সমদ্বিখণ্ডক। এতিয়া তুমি কি দেখুৱাব লাগে? AB আৰু AC সমান বুলি দেখুৱাব লাগে। আচ্ছা, আহা তেতিয়াহ'লে আমি কেনেকৈ কৰিম চাই লওঁ বস্তুটো। ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD। এই দুটা ত্ৰিভুজত BD = CD। কিয়? কাৰণ AD বাহুডাল BCৰ লম্ব সমদ্বিখণ্ডক বুলি কৈছে। তাৰমানে AD BCৰ ওপৰত কেৱল লম্বভাৱে নাই, লম্বভাৱেতো আছে, লগতে ডিটো কি হয়? BCৰ মধ্যবিন্দু, যাৰ কাৰণে লম্ব আৰু লগত কি কৈছে এটা শব্দ? সমদ্বিখণ্ডক। অৰ্থাৎ লম্বভাৱেও আছে আৰু BCক সমানে দুই ভাগত ভাগ কৰিছে। গতিকে আমি কি লিখিম? যিহেতু AD, BCৰ লম্ব সমদ্বিখণ্ডক। তাৰপিছত এংগল ADB, এই কোণটো
ইকুৱেল টু এংগল এ ডি চি যিহেতু এইটো লম্বভাৱে আছে দুইটা কোণে 90 ডিগ্ৰী হ'ব গতিকে কি লিখিবা প্ৰত্যেকে কিমান ডিগ্ৰী 90 ডিগ্ৰী তাৰপিছত চোৱা এ ডি বাহুডাল লক্ষ্য কৰা দুইটা ত্ৰিভুজতে এ ডি বাহু আছে গতিকে আমি কি লিখিম এ ডি কি বাহু সাধাৰণ বাহু এ ডি হ'ল সাধাৰণ বাহু এতেকে ত্ৰিভুজ এ বি ডি সৰ্বসম ত্ৰিভুজ এ চি ডি এতিয়া বিধিটো লাগিব কি বিধি মতে বাহু কোণ বাহু এছ এ এছ বিধিমতে এতিয়া এতেকে এ বি ইকুৱেল টু এ চি ইকুৱেল টু এ চি কাৰণটো কি লিখিবা চি পি চি টি তো একেবাৰে সহজ অংক মই আশা কৰিছোঁ তোমালোকে বুজি পাইছা যদি আগৰ ভিডিঅ' কেইটাও ভালকৈ চাইছা তেতিয়াহ'লে নিশ্চয় বুজি পাবা এতিয়া আমি 3 নম্বৰ অংকটোলৈকে আহো 3 নম্বৰ অংকটোত তোমালোকক কি দিছে 3 নম্বৰ অংকটোত এ বি চি এটা সমদ্বি বাহু ত্ৰিভুজ দিছে ইয়াৰ এ চি আৰু এ বি বাহুডাল এইডাল আৰু এইডাল বাহু লৈকে তোমাৰ উন্নতি টানিছে উন্নতি হৈছে বি ই এইটো ই হ'ব আৰু চি এফ উন্নতি টনা হৈছে এতিয়া উন্নতি দুডাল সমান বুলি দেখুৱাব লাগে অৰ্থাৎ বি আৰু চি এফ তোমালোকে কি দেখুৱাব লাগে সমান দেখুৱাব লাগে এতিয়া চোৱা ত্ৰিভুজ বি চি এফ বা তোমালোকে এটা কাম কৰিব পৰা আগতে এইটো লিখি লোৱা এ বি ইকুৱেল টু এ চি কিয় দিয়া আছে এইটো আমাক দি দিছে যদি এ বি ইকুৱেল টু এ চি হয় তেতিয়াহ'লে এংগল বি ইকুৱেল টু এংগল চি হ'ব কিয় মই আৰম্ভণিতে যোনখিনি কথা ক'লোঁ তাৰ পৰা সমান বাহুৰ বিপৰীত কোণ সমান বাহুৰ কি কোণ বিপৰীত কোণ সমান বাহুৰ বিপৰীত কোণ এইটো সমান বাহুৰ বিপৰীত কোণ গতিকে এইটো হ'ল এইটো মই 1 বুলি মাৰ্ক কৰি থলোঁ এতিয়া তোমাৰ ত্ৰিভুজ বি চি এফ আৰু ত্ৰিভুজ বি চি এফ আৰু চি বি ই এই দুটা ত্ৰিভুজত এটা হৈছে এইটো ত্ৰিভুজ আৰু আনটো হৈছে তোমাৰ এইটো ত্ৰিভুজ এই ত্ৰিভুজ দুটাত কি হ'ব যে এংগল এই কোণটোৰ কথা ক'ম মই এতিয়া চি এফ বি ইকুৱেল টু এংগল চি এইটো বি ই চি এইটো কোণ আৰু এইটো কোণ সমান কাৰণ কি যিহেতু চি এফ লম্ব এ বি আৰু বি লম্ব এ চি এইটো কাৰণে এই দুটা কোণৰ কথা তাৰপিছত চোৱা এংগল এফ বি চি এইটো কোণৰ কথা কৈছোঁ ইকুৱেল টু এংগল ই চি বি এফ বি চি ই চি বি এই দুটা কোণ সমান কিয়
এই একত দেখুৱাইছোঁ যে বি আৰু চি, বিটোকে আমি এনেকৈ লিখিব পাৰোঁ, চিটো কেনেকৈ লিখিব পাৰোঁ, একৰ পৰা আৰু বি চি বাহুডাল চোৱা দুইটা ত্ৰিভুজতে আছে। তুমি যদি ঢাকি চোৱা এইটো ত্ৰিভুজতো বি চি, এইটো ত্ৰিভুজতো বি চি আছে, আৰু এইটো ঢাকি পিনে এইটো ত্ৰিভুজ যদি আমি উলিয়াই থওঁ, এইটো ত্ৰিভুজ যদি উলিয়াই থওঁ তাতো বি চি বাহুডাল আছে, এইটো ত্ৰিভুজতো আছে আৰু আমাৰ এইটো ত্ৰিভুজতো আছে। তাৰমানে বি চি বাহুডাল কি হ'ব, বি চি কি বাহু হৈ গ'ল, সাধাৰণ বাহু। এতেকে ত্ৰিভুজ বি চি এফ সৰ্বাংগসম ত্ৰিভুজ চি বি ই, চৰ্তটো কি ক'বা, কোন বাহু এ এছ বিধি মতে, এই বিধি মতে এই দুটা সৰ্বাংগসম। এতেকে বি ই চি এফ, এই বি ই আৰু চি এফ সমান, চি এফ ইকুৱেল টু বি ই, কিয় চি পি চি টি, অৰ্থাৎ আমাক এই উন্নতি দুডাল সমান দেখুৱাব দিছিল, আমি সমান দেখুৱালোঁ। চি পি চি টিটো মই আগতে কৈছোঁ কৰস্পণ্ডিং পাৰ্টছ অফ কনগ্ৰুৱেণ্ট ট্ৰাইংগলছ, বা অসমীয়াত ক'লে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ। দুটা ত্ৰিভুজ যদি সৰ্বসম হয় সিহঁতৰ অনুৰূপ অংশবিলাক সমান হয়। তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ।